প্লিজ বন্ধুহঁত স্কিপ নকৰিব প্লিজ 2-3টা মিনিট মোৰ কথা ধৈৰ্য সহকাৰে প্লিজ চাব মই কি কৈ আছোঁ প্লিজ এইটো ভিডিঅ' আপোনালোকৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে আপোনাৰ ভৱিষ্যতৰ কাৰণে আপোনাৰ সমাজখন এটা উন্নয়নমুক্ত সমাজ দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ কাৰণে তো বন্ধুহঁত কেইবাদিন আপোনালোকে যে কেইবাদিন হয় আপোনালোকে চাই আছে বজাৰত গ'লে দাদা আহক না অলপ চাহ খাওক দাদা মোৰ বোৱাৰীক মই আশাবাদী প্ৰাৰ্থী বনাইছোঁ প্লিজ মোৰ বোৱাৰীক আপুনি ভোটখন দিব আপোনাৰ বহুমূল্যৱান মোৰ ভোটখন দিব কিন্তু বহুমূল্যৱান বুলি কৈছে কিন্তু আপোনালোকে নাজানে যে আপোনাৰ ভোটখন কিমান মূল্যৱান তো প্লিজ বন্ধুহঁত এই ভিডিঅ'টো মই এটা সমাজলৈ মেছেজ দিয়াৰ কাৰণে বনাইছোঁ প্লিজ আপোনালোকে এই ভিডিঅ'টো যদি ভাল লাগে তাহলে এৰি দিব সমাজলৈ এৰি দিব এখন শ্বেয়াৰ কৰি দিব প্লিজ তো বন্ধুহঁত আপোনালোকে কেইবাদিন ধৰি চাই আছে যে ফেচবুকত ইনষ্টাগ্ৰামত এনেকুৱা ধৰণৰ ভাইৰেল কাণ্ড যে দাদা মোৰ বোৱাৰীক থিয় কৰি দিছোঁ তো আপোনালোকে প্লিজ ভোটখন দি দিব বহুত এনেকুৱা মিষ্টি কথা কৈ আপোনালোকৰ মনটো কাঢ়ি ল'ব মই সমাজলৈ এইটো কৰিম মই ৰাস্তা বনাম মই এইটো কৰিম সেইটো কৰিম সেইটো কৰিম সকলোবিলাকে কৰি দিব মানে এতিয়া এনেকুৱা ধৰণৰ কাণ্ড যে সিহঁতে মানে একদম ভগৱান নামি আহিছে এনেকুৱা ধৰণৰ কাণ্ড কিন্তু যেতিয়া ভোটখন আপুনি দি পাৰ কৰি দিব 200-300 টকাৰ কাৰণে আপোনাৰ ভোটটো বেছি দিব তেতিয়া আপুনি কাকো নাপাব প্লিজ বন্ধুহঁত আপোনালোকে এনেকুৱা এটা মানুহক খুজিব আপোনালোকক মই নকওঁ যে আপোনালোকে কংগ্ৰেছক ভোট দিয়ক বিজেপিক ভোট দিয়ক আপোনালোকে AIUDFক ভোট দিয়ক আপোনালোকে তৃণমূল কংগ্ৰেছক ভোট দিয়ক আপোনালোকক যাক ইচ্ছা আপোনালোকে স্বাধীন ভাৰতত থাকে আপোনালোকৰ যাক ইচ্ছা তাকে ভোট দিব পাৰে কোনো আপোনালোকক বাধা দিব নোৱাৰে তো প্লিজ বন্ধুহঁত আপোনালোকক যেতিয়া এজন মানুহ আহিব যি আশাবাদী পাৰ্টি সিয়ে ক'ব দাদা মোক ভোট দিয়ক কিছুমানে আছে দালাল ধৰি আহিব এই তাক ভোটখন দিবা এই তি ভাল মানুহ একদম মোৰ লগৰীয়া মই মানে একদম জানো মই মানে একদম মানে সি ইমান ভাল ক'ব নোৱাৰোঁ তো প্লিজ বন্ধুহঁত সিহঁতৰ কথাত মন কাণ নাদিব যিয়ে দাঁড়াইছে মানে যিয়ে থিয় হৈছে তাৰ কথা শুনিব সি আহি ভোট যাব বেলেগৰ কথাত নাই ঠিক আছে তো বন্ধুহঁত যিবিলাকে মানুহৰ এইবিলাক কৰিব আপোনালোকে কিছুমানে চাইছেনে যে কেইবাদিন আগতে মানে এনেকুৱা ধৰণে সিহঁতৰ ল'ৰা ছোৱালী বিয়া মানে সোনকালে কৰাই দিলে কিহৰ কাৰণে এই বোৱাৰীক মানে থিয় কৰি দিব ভোটত ই একোৱে নাজানে তাক আপোনালোকে সুধিব যে অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি নাই ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি নাই ৰাষ্ট্ৰপতিৰ নাম কি নাই একোৱে নাজানে সিহঁতক কিহৰ কাৰণে ভোট দিব আপোনালোকে সেইটো নিজৰ নামটোৱে ভালকৈ লিখিব নোৱাৰে কি চাই ভোট দিব আপোনালোকে তাৰ শহুৰক চাই ভোট দিব তাৰ হামৈক চাই ভোট দিব আপুনি নে তাক চাই ভোট দিব এনেকুৱা মানুহ আপোনালোকে চিলেক্ট কৰক যিয়ে সমাজৰ কাৰণে ভাল এটা কাম কৰিব যিয়ে সমাজত আঠা পৰি লাগি আছে সমাজৰ উন্নয়ন কৰাৰ কাৰণে গাঁওখনৰ উন্নয়ন কৰাৰ কাৰণে আমাৰ অসম উন্নয়ন কৰাৰ কাৰণে আমাৰ ডিষ্ট্ৰিক্ট উন্নয়ন কৰাৰ কাৰণে এনেকুৱা মানুহক আপোনালোকে লৈ লওক মই কাকো ফ'ৰ্চ কৰা নাই তাক ভোট দিব আপোনালোকৰ ইচ্ছা অনুসৰি আপোনালোকে চাব যে মানুহজন কেনেকুৱা মানুহজনক মই ভোট দিলে মোৰ যিটো অধিকাৰ সেইটো পাম নে নাই আপোনালোকে এতিয়া 200-300 টকাৰ কাৰণে ভোটখন বেছি দিব দিয়াৰ পিছতে আপোনালোকে যেতিয়া মানে তাক জয়ী হ'ব তাৰপিছতে গৈ আপোনালোকে ক'ব দাদা এই কামটো কৰি দিব কি ক'ব যে আপোনাকতো কৈছোঁ যে এই টকাটো আপুনি লৈছে কি আপোনাক এনেকুৱা লাগে তেতিয়া আপুনি লাজ পাবনে নাই এনেকুৱা কাম নকৰিব 200-300 টকাৰ কাৰণে আপোনাৰ ভোটটো বেছি দিব প্লিজ বন্ধুহঁত আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ 200-300 টকাৰ কাৰণে ভোটখন নিদিব এক কাপ চাহ খোৱাৰ কাৰণে আপোনালোকে ভোটটো বিক্ৰী নকৰিব এইটো অকল আপোনাৰ নাই আপোনাৰ সৰু ল'ৰা ছোৱালীৰ লাইফ আপোনাৰ লাইফ আপুনি এটা দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ লাইফ বুজি পাইছেনে মোৰ কথাটো কিছুমানে মোৰ ভিডিঅ'খন চাই মানে অলপ বেয়া পাব কিয় বেয়া পাব সিহঁতৰ আশা আছে মই দুৰ্নীতি আৰম্ভ কৰিম মই মানুহক টকা মাৰিম মই মানুহক ঠগাই খাম মই ৰাস্তাত টকা মাৰিম এনেকুৱা মানুহে বেয়া পাব মোৰ ভিডিঅ'টো মোৰ এইবিলাক একো নহয় মোক কোনে বেয়া পায় পাক কিন্তু মই আপোনালোকৰ কাৰণে ভিডিঅ'খন বনাইছোঁ প্লিজ আপোনালোকে ভিডিঅ'খন লাইক নালাগে শ্বেয়াৰ কৰি দিব বেলেগক যদি মোৰ কোনো কথাত কোনো ভুল ত্ৰুটি হৈ থাকে প্লিজ মোক ক্ষমা কৰি দিব আৰু প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব প্লিজ আপোনালোকক একদম মই মানে কি বুলি অনুৰোধ কৰিম কি বুলি আপোনালোকক আবেদন কৰিম প্লিজ আপোনালোকে ভিডিঅ'খন শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে বেলেগ মানুহক দেখাৰ কাৰণে কৰি দিব আৰু আপোনালোকে প্লিজ ছেলেক্ট কৰিব যে কোনটো আমাৰ সমাজৰ কাৰণে ভাল হ'ব এই মানুহক আপোনালোকে ভোট দিব